নমস্কাৰ। মোৰ নাম নিলয় দাস। যোৱা 29 এপ্ৰিল সেইদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচুম গগৈ দাদাক অকণমান বেয়াকৈ কৈ পালোঁ। এই গাইজ কি খবৰ, আশা কৰোঁ সকলোৱে ভালে আছে হ'বলা। চ' আজি কেইদিনৰ আগত পূৰা ভাইৰেল হৈ আছে মৌচুমদাৰ এটা ভিডিঅ'ই। ষ্টেটত মৌচুমদাৰ নাইট প্ৰগ্ৰামত কোনোবা এজনে অপমান কৰিছিলে মৌচুমদাক। কিয় অপমান কৰিছিলে, কি কাৰণত, এই সকলো ভিডিঅ'টো আপোনালোকে পাব। এতিয়া ৰাইজৰ আগত স্বীকাৰ কৰিছে কিয় অপমান কৰিছিলে, কেনেকৈ হ'ল, কি হ'ল, এই সকলো ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত দেখিবলৈ পাব। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মই এতিয়া ভিডিঅ'টো আপোনালোকলৈ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। লেটছ গো। মোৰ নাম নিলয় দাস। যোৱা 29 এপ্ৰিল সেইদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচুম গগৈ দাদাক অকণমান বেয়াকৈ কৈ পালোঁ। তাৰ বাবে মই মৌচুম দাক ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ কমিটিৰ ৰাইজকে ক্ষমা বিচাৰিছোঁ। আৰু মই এই কমিটিৰ একচুৱেলি মই ইয়াৰ কমিটিৰ নহয়, গোটেই ৰাইজকে মই জনাব খুজিছোঁ যে এই কমিটিৰ মই নহয়। এই কমিটিৰ লগত মই জড়িত নহয়। মই একচুৱেলি অডিয়েঞ্চ হিচাপে আহিছিলোঁ। তো এই কমিটিৰ কোনো দোষ নাই, একচুৱেলি দোষ মোৰে। চ' এই কমিটিৰ এই কমিটিক একো যাতে দোষ নিদিয়ে সেইটোৱে মই বিচাৰিছোঁ। আৰু মোৰ ফালৰ পৰাও দাদাক ক্ষমা বিচাৰিছোঁ আৰু ৰাইজকে ক্ষমা বিচাৰিছোঁ। মই নাজানো কেনেকুৱা কি হৈ গ'ল, একচুৱেলি মোৰ এনেকুৱা ইণ্টেনশ্যন নাছিল। মই ভালকৈ ক'ব খুজিছিলোঁ, পাছত কিবা হৈ গ'ল আৰু। মই একচুৱেলি বেয়া ইণ্টেনশ্যন লৈ যোৱা নাছিলোঁ। মই নিজেই গৈছোঁ, মোৰ নিজৰ একচুৱেলি ভাল বাবতে গৈছিলোঁ। অকণমান হৈ গ'ল কিবাকৈ। হয় হয়। ভৱিষ্যতে মই এনেকুৱা কাম নকৰোঁ আৰু। ৰাইজক মই এইটো ক'ব খুজিছোঁ, নেক্সট টাইম আৰু এইবিলাক এনেকুৱা নহয় আৰু। অসমবাসী আৰু অসম শিল্পী সমাজক মই ক্ষমা বিচাৰিছোঁ। এবাৰৰ কাৰণে যাতে মাফ কৰি দিয়ে আৰু। আমি জেলগাজাৰ পাটগুৰিৰ পৰা ৰঙালী বিহু উদযাপন সমিতিয়ে পুনৰবাৰ শিল্পী মোৰ মৰমৰ ভাইটি মৌচুম গগৈ আৰু তেখেতৰ বাদ্যযন্ত্ৰী শিল্পীসকল, তাৰ লগে লগে অসমৰ শিল্পী সমাজ আৰু অসমবাসী ৰাইজলৈ খুব দুখেৰে সৈতে যোৱা 29 এপ্ৰিল 2024 ইংৰাজী তাৰিখত হৈ যোৱা অপ্ৰীতিকৰ ঘটনাটোৰ বাবে আমি সকলো পক্ষৰ ৰাইজৰ ওচৰত উদযাপন সমিতিৰ তৰফৰ ফালৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আমি এইখন খেলপথাৰত অসমৰ প্ৰায়ভাগ গায়ক গায়িকাৰ লগতে বিগত 40 বছৰে ভ্ৰাম্যমান থিয়েটাৰ জগতৰ প্ৰায়খিনি শিল্পীয়ে এইখন খেলপথাৰত আমাৰ উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজা নিজা শিল্পী শৈলী প্ৰকাশ কৰি আমাৰ লগতে এইটো অঞ্চলৰ ৰাইজক আলপুত কৰি আমাৰ আতিথ্য গ্ৰহণ কৰিছে। কিন্তু 29 তাৰিখত হৈ যোৱা অপ্ৰীতিকৰ ঘটনাটোৰ বাবে আমি খুব দুখিত হৈছোঁ আৰু খুব লজ্জিত হৈছোঁ। তাৰ কাৰণে পুনৰবাৰ মই সদৌ অসমবাসী ৰাইজ তথা শিল্পীসকললৈ ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। তেখেতসকলে যেন আমাৰ পুৰণা ঐতিহ্যখিনিক সন্মান দি ৰাখি ভুলক্ৰমে হৈ যোৱা ঘটনাটোৰ বাবে আমাক ক্ষমা কৰি দিয়ে।
এইখিনি